প্ৰাইম মিনিষ্টাৰ শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ চিফ মিনিষ্টাৰ আসাম হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক দুজনক বান্দিত ব্ৰহ্মপুত্ৰ পেলাই দিব লাগে। নমস্কাৰ সকলোকে স্বাগতম জনালো মোৰ অন্য অতি নতুন ভিডিঅ'লৈ। এই দেখিলেনে শুনিলেনে আজি এজন বিশেষ ব্যক্তি আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ আৰু বিশেষ ব্যক্তিজনৰ মন্তব্য ভাষণ বক্তব্য শুনিলে আপোনালোকৰ কেনে লাগে নাজানো, হয়তো খঙো উঠিব পাৰে, হয়তো মনোৰঞ্জনো ল'ব পাৰে। এতিয়া সেই বিশেষ ব্যক্তিজন কোন হয় জানে নাই? সেই বিশেষ ব্যক্তিজনে তেওঁ নিজৰ নামটোৱে ভালদৰে ক'ব নাজানে আৰু সেই ব্যক্তিজনে হেনো বোলে এবাৰ ইলেকশ্যন খেলিব আৰু তেখেতে মোদী ডাঙৰীয়া আমাৰ চিএম ছাৰক বান্ধি আৰু কি ক'ম আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ শুনিলে গম পাব তেওঁ কি কৈছে। আৰু আজিকালি ন তেখেতে একেবাৰে ইংলিছ টকিং কৰা কৰিছে, পূৰা ইংলিছ টকিং কৰে আৰু জছত আছে ন, পূৰা ইলেকশ্যন খেলিব আৰু সেই জছত তেওঁ নিজে কি কয় তেওঁ নিজে গম নাপায়। এতিয়া তেওঁৰ কথাটো আৰু ক'ব কি, কৈ থাকিলে শেষ নহ'ব, গতিকে তেওঁৰ মুখেৰে নিজেও শুনকচোন তেখেতে কি কৈছে ইলেকশ্যনৰ কথা আৰু কোন কেনেকৈ কৈছে তেখেতৰ ভাষণখিনি শুনক। আপোনালোকে স্পষ্টকৈ মন্তব্যখিনি শুনিলে গম পাব আৰু সেই ব্যক্তিজননো কোন হ'ব। নাম নকলেও হয়, আপোনালোকে চাগে গমেই পাইছে অলপমান দেখি পিনে, তথাপি আৰু নামটো কৈ দিওঁ শুকুৰ আলী। এতিয়া শুকুৰ আলীনো কি ক'ব, যিয়ে তেওঁ নিজৰ নামটো ক'ব নাযায়, তেওঁ প্ৰতিটো কথা চুকুৱালি কৈ আছে। তথাপি যিকি নহওক আপোনালোকে শুনক, স্পষ্টকৈ নিজে শুনক। শুকুৰ আলী এইজনে হ'ল শুকুৰ আলী, তেওঁ নিজৰ বক্তব্য ক'ব। শুকুৰ আলী প্ৰাইম মিনিষ্টাৰ শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ চিফ মিনিষ্টাৰ আসাম হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক দুজনক বান্দিত ব্ৰহ্মপুত্ৰ পেলাই দিব লাগে। এইটো মাই চেলেঞ্জ। হাউ মানি মিষ্টাৰ বদৰুদ্দিন আজমল, চি ইউ, থ্যাংক ইউ all the people. I am talking, speaking, something speaking. My Facebook channel Sukur Ali official. So I'm talking the speaking. Very all the people. My talking, they are speaking. তেওঁলোকে কৈ আছে যে আপোনালোকে টিকেট লওক, আমি আপোনালোকৰ আছোঁ। তেনেকুৱা ধৰণৰ মোৰ লগত বহুত মানুহে যোগাযোগ কৰিছে যে চুকুৰ লগত আমি আছোঁ, আপোনালোকে টিকেট লৈ আহক। মোৰ বিশ্বাস আছে হাইকমাণ্ডৰ ওচৰত মোক টিকেট দিব। আৰু মোক এনেকুৱা ধৰণৰ কথা কৈছে, যিসকলে মোক মৰম দিছে বা সঁহাৰি দিছে তেওঁলোকক মই হাজাৰ হাজাৰ শুক্ৰিয়া আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই বিচাৰোঁ যে উন্নয়ন কাক কোৱা হয়, উন্নয়ন কেনেকৈ কৰিব লাগে ইয়াৰ চুকুৰ গম পায়। ৰাইজে মোক এটা কথা কৈছে যে আমি আপোনাক কোনো ফিটনেছ চাই বা কোনো ক্ষেত্ৰত মই চাই ভোট নিদিওঁ, ভোট দিম এটা কাৰণত, দুখীয়াৰ কাৰণে। ইমান বছৰটো আমি ডাঙৰক দীঘল কৰিলোঁ, এবাৰ আমি দুখীয়াক দিম। তেওঁলোকে বুজি পাইছে দুখীয়াৰ দুখ দুখীয়াই বুজি পায়, দুখীয়াৰ বাহিৰত দুখীয়াই দুখ নুবুজে। যেতিয়া আপুনি দুখত আছে, আপুনি দুখৰ কথাটো দুখীয়া মানুহে ক'ব লাগিব, দুখীয়া মানুহক শ্বেয়াৰ কৰিব, তেতিয়াহে আপোনাৰ সেই প্ৰব্লেমটো ছল্ভ হ'ব। এইটো একদম স্পষ্টভাৱে কথা। এতিয়া শুনিলেনে কি ক'লে শুকুৰ আলীয়ে? নিজে ক'লে, তেওঁৰ মন্তব্য ক'লে, মানে শুনিলে হাঁহি উঠে। আজি এই মন্তব্যটো শুনাৰ পিছত বহুতে মনোৰঞ্জন কৰিছে, বহুতে খঙো উঠিব পাৰে, বহুত মানে খঙো উঠিব পাৰে দিয়কচোন, যিটোকে তেওঁ নক'বলগীয়া কথা কিছুমান কৈছে। গতিকে গম পাব কি হ'ব আৰু কেনেকুৱা এটা হেৰি উঠি যায়, হয় নাই? মানুহজন আচলতে কি ক'ব নোৱাৰো, শুকুৰ আলী তেওঁ জছত আছে, তেওঁ নিজে কি কয় নিজে গম নাপায়।